আহিব লাগে আজি বিটিসি চৰকাৰে কিমান কৈছে 75 crore কিমান পালে 75 crore মানে মই ভাবো যে বিটিসি চৰকাৰে 75 নহয় আজিৰ তাৰিখত ৰেভিনিউ খিনি ঠিক কৰি দিলে 200 কোটি টকা এই বছৰ আৰামত পাব 300 কোটি টকা গোটেই বিটিসিৰ দৰমহা ক্লিয়াৰ হৈ যাব 200 কোটি 300 কোটি 250 কোটিनि जायगायाव मानो 75 crore थांखो रेभिनिउ मारै थाङो बिटिसि निफ्राय 200 कोटी 300 कोटी रेभिनिउ थांथारनांगोन फरेस्ट डिपार्टमेन्टनिफ्राय दा बे बुस्थुआ बा माबा सफैदों आरो दिनै मानो स्टेटआव बेबायदि रेभिनिउल' थांखो मा सोर जाखो माखो बेफोरबायदिनि बाथ्रा ओंखारदों आरोना दा नोंथांमोना खोनासं आं बेनि सायाव बारा जेबो बुंथ'ला बुङोब्ला जारला जायोलै बुंनांगौखौ बुंगोन टाइमाव मिथिबाय जोङो दा बेनि सायाव स्टाडि गैथ'वा नालाय जों जास्ट जयन्त मल्ल बरुवानि नैबे भिडिअखौ नुनानैल' बुंदों नालाय आरो जोङो एथ'ग्राब गोथौसिमबो जोङो हाबथ'वाखै हाबगोन सम जायोब्ला मिथिबाय खुलुमबाय नोंथांमोना नायलांबानो जाबाय नैबे লগাও নাই যি টেক্স আছে সেইখিনি কেৱল ল'ব লাগে আজিৰ তাৰিখত আপোনালোকে গোটেই ব্যৱস্থাটোত বিভিন্ন ধৰণে মহলবিলাক দি আছে বা মহলবিলাক এটা প্ৰসেস আছে এই গোটেই প্ৰসেস বিলাকত কি লোফল আছে এটা ডিএফও বা ৰেঞ্জাৰ সকল ইয়াত আছে ৰেঞ্জ অফিচাৰ সকল ডিএফও সকলৰ পৰা মই এজনকে শুনিম যে আপোনালোকে ভবাত কি পৰিৱৰ্তনৰ প্ৰয়োজন আছে যে কিহৰ কাৰণে আমি ইমান ৰয়েলটি হেৰুৱাইছো কাৰণ অকলটো এন্ট্ৰিতে নহয় আৰু বাকিটো মহলৰ পৰা ওলোৱা মালতো হেৰুৱাইছো নহলেতো ইমান ডাঙৰ লছ হ'ব নোৱাৰে গতিকে কি কাৰণত আমি হেৰুৱাইছো ৰেঞ্জ অফিচাৰে জানে ডিএফও জানে এটা প্ৰত্যেকজন ডিএফও ৰেঞ্জ অফিচাৰে আজি দিনজোৰা ভাবে আপোনালোকে মোক জনাব লাগিব যে মোৰ তাত এনেকুৱা ঘটনাৰ কাৰণে আমি হেৰুৱাইছো এখন টিপে দুবাৰ ইউজ কৰে এখন টিপে তিনিবাৰ ইউজ কৰে হ'ব পাৰে কোনো ওয়েটৰ হিসাব নাই তাৰ কোনো যেতিয়াই যিমান পাৰিছে মাল লৈ গৈছে একে টিপিৰ পিছত একে ৰেভিনিউ পৰ্টেল মাল লৈ গৈ আছে এনেকুৱা কি হুৰুঙা আছে এই হুৰুঙাবিলাক ডিএফও আৰু ৰেঞ্জাৰ বিলাকে আজি মোক ক'ব লাগিব ৰেঞ্জ অফিচাৰ ডিএফও বিলাক আপোনালোকে নিজৰ এৰিয়াৰ কথাবিলাক ক'ব এটা আমি কোনোবাটো মহল অকশন কৰি টেন্ডাৰ কৰি দিছো এই টেন্ডাৰ প্ৰসেছত ক'বাত গণ্ডগোল আছে নেকি টেন্ডাৰ প্ৰসেসটো কি কৰিব লাগে কাৰণ আপোনালোকে তাত জেগাত থাকে সেই জেগাত বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকিব বিভিন্ন ধৰণৰ কথা থাকিব যাৰ কাৰণে আপোনালোকে ইচ্ছা কৰিব পৰা নাই কোনোবা লোকেল প্ৰেছাৰ আহিব অমুক আহিব আজি বিটিসি এৰিয়া আছে ডিমা হাছাও আছে কাৰ্বি আংলং আছে তাত কেনেকুৱা ধৰণৰ কাৰণ বিটিসিৰ এটা ডাঙৰ ৰেভিনিউ আহিব লাগে আজি বিটিসি চৰকাৰে কিমান কৈছে 75 crore কিমান পালে 75 crore মানে মই ভাবো যে বিটিসি চৰকাৰে 75 নহয় আজিৰ তাৰিখত ৰেভিনিউ খিনি ঠিক কৰি দিলে 200 কোটি টকা এই বছৰ আৰামত পাব 300 কোটি টকা গোটেই বিটিসিৰ দৰমহা ক্লিয়াৰ হৈ যাব তেওঁলোকে লওক নিয়মত যদিও ৰেভিনিউ আমাৰ তাত জমা হ'বলৈ আমাৰ এটা আন্ডাৰষ্টেণ্ডিং আছিল বিটিসিক আমি দি আছিলো এতিয়াও বিটিসিয়ে লৈ আছে আমাৰ এটা নিজৰ মাজৰ আন্ডাৰষ্টেণ্ডিং যদিও ৰেভিনিউটো ষ্টেট এক্সেছনত আহিব লাগে আমি কেতিয়াও এটা আন্ডাৰষ্টেণ্ডিংত চলি আছিল গতিকে বিটিসিয়ে যদি কালি 300 কোটি টকা পায় 200 কোটি টকা পায় বিটিসিখনটো ভালকে চলিব বিটিসিৰ আজি দৰমহা দিবলৈ 10টা এমপ্লয় ল'বৰ কাৰণে সুবিধা হ'ব এটো বিটিসিৰ ডাঙৰ সোৰ্স আমি যদি জিএসটিটো পাওঁ আমাৰ তাতো এটা জিএসটি আহিব গতিকে এই কামবিলাক আপোনালোকে কৰিব লাগিব এটা কোট হুৰুঙা আছে কি ধৰণৰ হুৰুঙা আছে যে এই টেন্ডাৰ প্ৰসেসটোতে হুৰুঙা আছে এইখিনি ঠিক কৰিব লাগে এনেকুৱা নহলে প্ৰেছাৰ হয় অমুক হয় এই যে আমি কন্ট্ৰাক্টৰ বিলাকৰ নামত পাৰমিট দিওঁ এককটা কন্ট্ৰাক্টৰে এখন পাৰমিট লৈতো হি এটা মহলে আৰম্ভ কৰি দিয়ে কৰে নে নকৰে আপোনালোকৰ তাত তথ্য আছে নে নাই 2 কোটি টকাৰ কাম ল'ব তাত অমুক ফৰেষ্ট লাগে বুলি সেই 10 CM 50 CM 100 CMৰ এটা পাৰমিট উলাই ল'ব আৰু সেই 100 CMৰে গোটেই বছৰটো হি বালি টানি থাকিব এই পাৰমিট ব্যৱস্থাটো আমাক কোট লছ কৰিছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ ৰেলৱে বা নেশনেল হাইৱে ইত্যাদিৰ কামবিলাকত কিমান ৰয়েলটি হুৰুঙা উলাই যায় তাত কি ধৰণৰ অসুবিধা হয় এতিয়া আমি আমাৰ যিটো বিভাগৰ আমাৰ অসম চৰকাৰৰ বিভাগবিলাকত জিএসটি এটা বেলেগ প্ৰসেস আৰম্ভ কৰিছে আজি এনেকুৱা ধৰণৰ ঘটনাও হৈছে যে এটা বিজনেছমেনে তেওঁলোকৰ জিএসটি যেটো ইনপুট পাব লাগে যে ফৰেষ্ট ৰয়েলটি ইমান টকাৰ কিনিব লাগে ইমানটো হিল বালি কিনিব লাগে জিএসটিৰ ইনপুট এনেকুৱা দি দিয়ে যে তাত লাগে 200 CM প্ৰডাক্ট বা 200 CM হিল কি 500 CMৰ জিএসটি হুমাই দিয়ে
500 CM ক'ৰ পৰা কিনিলে তাতো নালাগে ইমান এনেকুৱা ধৰণৰ কন্ট্ৰেক্টৰ ওলাইছে যি কন্ট্ৰেক্টৰে 100% GST ইনপুট লৈ লৈছে এটা কন্ট্ৰেক্টৰ কি কেছ পইচা লেবাৰক পইচা দিব নালাগে নেকি তেওঁৰ অন্য খৰচা নাই নেকি গোটেই 100% GST ইনপুট কেনেকৈ হ'ব নোৱাৰাৰ কোনো কথা নাই আৰু এইটোও ঠিক যে আপোনালোক সকলোকে মই যদিও কৈ আছো সকলোৱে কিন্তু ইয়াৰ দোষই নহয় কিছুমান অৱস্থাৰ বা ব্যৱস্থাৰ কাৰণে আপোনালোক দোষী হৈ পৰিছে মনেৰে নাই কিন্তু ব্যৱস্থাই কৰিছে উপায় নাই কিছুমান ভাল বিষয়া ভালদৰে কাম কৰি আছে কিন্তু সবৰে লগত 10 জনে যেতিয়া বেয়া কৰে 12 জনৰ নামটো এনে ওলাই তেনেকৈ দোষী হিচাপে ওলাইছে গতিকে মই সকলোকে জেনেৰেলাইজ কৰি কোৱা নাই যথেষ্ট সৎ বিষয়া ভালদৰে কাম কৰা মানুহ এই ডিপাৰ্টমেণ্টত আছে কাৰণে ডিপাৰ্টমেণ্টটো ইমান ধুনীয়াকৈ আগবাঢ়ি গৈ আছে তাৰ মাজত 2-4 জনে কৰা বেয়া কাম এটা সকলো ৰেঞ্জতে সকলো বিটতে একজন এনেকুৱা ফৰেষ্টাৰ এনেকুৱা মানুহ থাকে যিয়ে গোটেই ডিপাৰ্টমেণ্টটোৰ বদনাম কৰি থাকে যোৱা পৰহিও এটা ৰিপৰ্ট আহিছিল মই এজনক সাসপেন্ডো কৰিব দিছো এজনক ট্ৰান্সফাৰো কৰিব দিছো হয়তো এজন মানুহ তাত দোষী কিন্তু গোটেই ডিভিজনটোৰ গোটেই ৰেঞ্জটোৰে বদনাম কৰে এনেকুৱা যিবিলাক মানুহ আছে যিবিলাকে আমাৰ গোটেই বিভাগটোক বদনাম কৰি আছে সেই মানুহবিলাকক আমি আইডেন্টিফাই কৰিব লাগে সেই মানুহবিলাকৰ নিজৰ কৰ্মফলটো ভুগিব লাগিব যি বেয়া কাম কৰি ডিপাৰ্টমেণ্টটোক ক্ষতি কৰিলে তাৰ কৰ্মফল তেওঁলোকে ভুগিব লাগিব গতিকে সেই ধৰণে আপোনালোক সকলোৱে মোক সহায় কৰিব বুলি আশা ৰাখিছো